নমস্কাৰ প্ৰিয় বন্ধুসকল এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আপোনালোকৰ ওচৰত আহিলো প্ল্যান্ট আইডি কেইটা হলে আপোনালোকে 10000 কৈ টকা লাভ কৰিব পাৰিব এই সন্দৰ্ভত আমি ভিডিওটো আপোনালোকৰ ওচৰত লৈ আহিৰু আৰু ক্ষমা কৰিব ভিডিওটো একচুয়ালি আগতে লৈ আহিব লাগিছিল বাট কিছুমান টেকনিক্যাল ইস্যুৰ বাবে দেৰি হৈ গল আশা কৰো ভিডিওটো আপোনালোকে স্কিপ নকৰিব সম্পূৰ্ণ ভিডিওটো চাব আৰু যিসকল মহিলাৰ আত্মসহায়ক গোট আছে হেইবোৰ গোট সমূহে এতিয়া দুটাকৈ প্ল্যান্ট আইডি বিচাৰিছে এতিয়া প্ৰবলেমটো হৈছে কিছুমানে এটা আইডি স্ক্ৰিনশ্বট মাৰি ৰাখিছে আৰু হয়তো নেক্সট আইডি নাৰাখিলে এতিয়া এনেকুৱা হৈছে যে আপোনালোকে দুটা আইডি কৈ প্ল্যান্ট আইডি জমা দিলেহে পইচা সোমাব আপোনালোকৰ বেংকৰ একাউণ্টত আৰু অক্টোবৰৰ নতুনকৈ ফৰ্ম ওলাব গৈ আছে আপোনালোকে নিশ্চয় গমে পাইছে কথাটো আৰু সেই ফৰ্মত যদি দুটাকৈ প্ল্যান্ট আইডি ভৰাব লগা হয় তেন্তে আপোনালোকে কি কৰিব যিসকলে প্ল্যান্ট আইডি স্ক্রিনশট মাৰি ৰখা নাই এই ভিডিওটোত এই সকলোবোৰ কথা আলোচনা কৰিম আপোনালোকৰ লগত আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনে ধৰণৰ ইনফৰমেটিভ ভিডিও আপোনালোকৰ ওচৰত সদায় লৈ আহিম এতিয়া কথাটো হৈছে 10000 টকা যদি আপোনালোকক নিদিয়েও তথাপিও আপোনালোকে মন বেয়া কৰিব নালাগে কাৰণ প্ৰকৃতি জীয়াই থাকিলেহে আমি জীয়াই থাকিব পাৰিম আৰু প্ৰকৃতি জীয়াই ৰখাৰ দায়িত্ব হৈছে আমাৰ এতিয়া 10000 টকা দিয়া নিদিয়া হেতু পিছৰ কথা কিন্তু যেহেতু আপোনালোকে অমৃত বৃক্ষ আন্দোলনত ৰেজিষ্ট্ৰেচন অলৰেডি কৰিলে আৰু দুটাকৈ প্ল্যান্ট আইডিও পালে তেন্তে পইচাটো দিয়াৰ যথেষ্ট সম্ভাৱনা আছে কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই এই কথা সংবাদ মাধ্যমত জনাইছে আৰু যেহেতু অক্টোবৰ মাহত ফৰ্ম ওলাব বুলি তেওঁ জনাইছে বাট কথাটো হৈছে কিছুমানে দুটাকৈ ফটো আপলোড ঠিকে কৰিছে কিন্তু প্ল্যান্ট আইডিটো স্ক্ৰিনশ্বট মাৰিব নোৱাৰিলে হেইবোৰৰ কি হ'ব মই অলৰেডি জনাইছোৱে আপোনালোকক পইচা পোৱা নোপোৱা হেতু পিছৰ কথা আৰু হেই বুলি আপোনালোকে মনটো বেয়া কৰিব নালাগে কাৰণ প্ৰকৃতি জীয়াই থাকিলে আমি জীয়াই থাকিব পাৰিম বুলিও কৈছো এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন কৰাৰ পৰাই সকলো কাম প্ৰায় শেষ হ'ল আৰু এনে ক্ষেত্ৰত আপোনালোকে এটা কাম কৰিব পাৰে যিসকলে প্ল্যান্ট আইডি লব পৰা নাই এতিয়ালৈকে তেওঁলোকে আজিও ফটো আপলোড কৰিব পাৰিব প্ল্যান্ট আইডি স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰিব কাৰণ আজিও ফটো আপলোড হৈ আছে আৰু ৰাতিৰ 12 বজালৈকে চলি থাকিব বুলি জনাইছে তাৰ উপৰিও কিছুমানে প্ৰবলেম ফেস কৰি আছে কেনেকৈ ফটো আপলোড কৰিব লাগিব কিছুমানে লগইন এৰৰ ফেস কৰি আছে আৰু সেই সন্দৰ্ভত এটা সৰু ভিডিও বনাই দিছো আপোনালোকে মনোযোগ সহকাৰে এই ভিডিওটো চাওক প্ৰথমতে আপোনালোকৰ এনেকুৱা ধৰণৰ পেজ এটা আহিব তাতে আপোনালোকৰ মোবাইল নাম্বাৰ এন্টাৰ কৰিব আৰু তলৰ বক্সটোত আপোনালোকে ওটিপি বহাব নালাগে কাৰণ ওটিপি কিছুমান মোবাইলত যোৱা নাই আৰু বহুত প্ৰবলেম হৈ আছে হেইবাবে আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব তাতে আৰু তাৰ পিছত সাবমিট কৰি দিব আৰু নেক্সট এনেকুৱা পেজ এটা আহি যাব ইয়াতে যেহেতু মই অলৰেডি ফটো আপলোড কৰিছো হেইবাবে ফটো আপলোড দুটা বুলি দেখাইছে কিন্তু আপোনালোকে আপলোড প্ল্যান্টেশন অপশন পাব তলত তাতে ক্লিক কৰিব আৰু এনেকুৱা ধৰণৰ এটা নতুন পেজ খোল খাব আৰু ওপৰত থাকিব প্ল্যান্ট নেম যোনটো গছ আপোনালোকে ৰুব বিচাৰিছে সেই গছটোৰ নাম সিলেক্ট কৰি দিব অপশনৰ পৰা আৰু তলত চুজ ফাইল বুলি অপশন পাব এটা তাতে ক্লিক কৰি দিব আৰু তাৰ পিছত আপোনালোকে গ্যালাৰীত উঠোৱা ফটো চুজ কৰি আপলোড কৰি দিব আৰু তাৰ পিছত সাবমিট ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজ এটা আহিব আপোনালোকৰ স্ক্ৰিনত আৰু তাতে আপোনালোকৰ প্ল্যান্ট আইডি থাকিব আৰু সেই প্ল্যান্ট আইডিটো আপোনালোকে স্ক্ৰিনশ্বট মাৰি থৈ দিব আপোনালোকৰ মোবাইলত ৰাখিব আৰু এনেকৈ আৰু এটা ফটো আপলোড কৰিব তলত চুজ এনাদাৰ বুলি লিখা আছে তাতে ক্লিক কৰিব আৰু আপোনালোকে দুটা প্ল্যান্ট আইডি পাই যাব আৰু আশা কৰো আপোনালোকে ভিডিওটো কমপ্লিট বুজি পাইছে আৰু তাৰ উপৰি যদি আপোনালোকৰ কিবা ডাউট আছে তেন্তে মোক কমেন্ট সেকশনত জনাব কমেন্ট কৰি আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ